নমস্কাৰ, এই মুহূৰ্তে দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পিএম কিষাণ কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো পিএম কিষাণৰ 20 নম্বৰ ইনষ্টলমেন্টৰ টকা আপোনালোকৰ বেংক একাউণ্টত অতি সোনকালে সোমাই পৰিব। কিন্তু কোনসকল কৃষকে এইবাৰ লাভ কৰিব 20 নম্বৰ ইনষ্টলমেন্টৰ টকা, কোনসকল কৃষকে টকা লাভ নকৰিব, এই ভিডিঅ'টোৰ মাধ্যমত আপুনি সবিশেষ তথ্য জানিব পাৰিব। লগতে অংগনবাদী, আশা কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। কেতিয়া অংগনবাদী কৰ্মী আৰু ৰান্ধনী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে, কিমান টকা বৃদ্ধি হ'ব আপোনালোকৰ, এই ভিডিঅ'টোৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণ কৃষকৰ বেংক একাউণ্টত কেতিয়া সোমাই পৰিব 20 নম্বৰ কিস্তিৰ ধন, লগতে কোনসকল কৃষকে এইবাৰ টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কেইবাখনো মহান আঁচনি আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিখন 2019 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰতি বছৰে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ 6,000 টকা জমা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুফল লাভ কৰি কৃষকসকলে তেওঁলোকৰ ক্ষুদ্ৰ কৃষি সম্পৰ্কীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। কিন্তু প্ৰতি বছৰে দিয়া এই 6,000 টকীয়া আৰ্থিক সাহায্য 3টা সমান কিস্তিত প্ৰদান কৰা হয়। প্ৰতিটো কিস্তিত কৃষকৰ বেংক একাউণ্টলৈ 2,000 টকা প্ৰেৰণ কৰা হয়। বৰ্তমানলৈকে প্ৰকল্পৰ 19টা কিস্তি প্ৰদান কৰা হৈছে। কৃষকসকলে এতিয়া অপেক্ষা কৰি আছে 20 সংখ্যক কিস্তিৰ বাবে। 20 সংখ্যক কিস্তি কেতিয়া লাভ কৰিব আপুনি? ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল পিএম কিষাণৰ 19 সংখ্যক কিস্তি। জুন মাহত ফেব্ৰুৱাৰী মাহৰ পৰা 4 মাহ। ইয়াৰ বাবে কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে 20তম কিস্তি জুন মাহত আহিব পাৰে। অৱশ্যে সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে একো ঘোষণা কৰা নাই। 20তম কিস্তি কোনে নাপাব? KYC নকৰিলে আঁচনিৰ ধন উপলব্ধ নহ'ব বুলি চৰকাৰে অৱগত কৰিছে। ইয়াৰ বাহিৰে যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নহয় তেন্তে আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। অংগনবাদী কৰ্মীৰ লগতে আশা কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ কাৰণে ভাল খবৰ আহিছে। 1 অক্টোবৰ 2025 পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা। কমেণ্টত জনাব আপোনালোকে কিমান টকা বৰ্তমানলৈ দৰমহা লাভ কৰি আছে, লগতে কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে। লগতে অংগনবাদী কৰ্মী, ৰান্ধনী আৰু আশা কৰ্মীসকলৰ আপডেট আগতীয়াকৈ জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো এটা লাইক কৰি দিব। লগতে ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। পাকিস্তানলৈ কিয় গৈছিল তাৰ স্পষ্ট উত্তৰ বিচাৰিলে সমষ্টিৰ যুৱ সমাজে। পাকিস্তানৰ সৈতে গোপনে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ বিতৰ্কৰ সন্মুখীন হৈ থকাৰ সময়তে আজি নিজ সমষ্টিৰ অধীনস্থ তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ যুৱকে। গৌৰৱ গগৈৰ নিজৰ সমষ্টিৰ অধীনস্থ একাংশ যুৱকে সাব্যস্ত কৰে প্ৰতিবাদ। বৃহস্পতিবাৰে তিতাবৰ চাৰিআলিত গৌৰৱ গগৈৰ প্ৰকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ যুৱকে। অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়া আঁত ধৰি তিতাবৰৰ যুৱকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। গৌৰৱ গগৈ হুঁচিয়াৰ, গৌৰৱ গগৈ মুৰ্দাবাদ আদি শ্লোগানেৰে তিতাবৰ আকাশ বঁটা কঁপাই তোলে যুৱকসকলে। প্ৰতিবাদকাৰীসকলে কয় যে কি কাৰণত গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিবলগীয়া হ'ল তাৰ উত্তৰ অসমবাসীক শীঘ্ৰে তেওঁ জনাব লাগে। আমি সৰুৰে পৰা পাকিস্তান এখন শত্ৰু ৰাষ্ট্ৰ বুলি জানি আহিছো। আমাৰ দেশৰ প্ৰতি ষড়যন্ত্ৰ কৰি আহিছে, যুদ্ধ কৰিছে, ভাৰতক আক্ৰমণ কৰি আহিছে, আমাৰ দেশৰ নিৰীহ মানুহক হত্যা কৰিছে। পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে তেনে এখন ৰাষ্ট্ৰলৈ গৌৰৱ গগৈয়ে কিয় যাবলগীয়া হ'ল, এই কথাক আমি গৰিহণা দিছো। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা এক গুৰুতৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁ কিয় ইমান দিন লগালে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে লগতে কয় যে পাকিস্তানৰ সৈতে তেওঁৰ আৰু পৰিয়ালে ৰখা সংযোগৰ বিষয়ে, ফুৰিবলৈ যোৱাৰ বিষয়ে ক'বলৈ ইমান সময় লগোৱা কাৰ্যক আমি গৰিহণা দিছো। প্ৰতিবাদকাৰীসকলে লগতে কয় যে পৰহি তেওঁ স্বীকাৰ কৰাৰ উপৰি তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগ থকা আৰু সন্তানৰ ভাৰতীয় নাগৰিকত্ব নাই বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰা কাৰ্যত আমি তিতাবৰৰ যুৱ সমাজ অতি লজ্জিত হৈছো,
কিয়তে পাকিস্তানলৈ গৈছিল সেই কথাখিনিৰ স্পষ্ট উত্তৰ তেওঁ নিদিলে আমি আগন্তুক দিনত তেওঁৰ বিৰুদ্ধে আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ দিয়া তিতাবৰৰ যুৱ সমাজ। পৰৱৰ্তী খবৰটো হৈছে পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ ভুক্তভোগী গুজৰাটৰ দ্বিতীয় পৰিয়ালটিক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰিকাৰ। বাবননগৰ পাৰমাৰ পৰিয়ালক অসমবাসীৰ হৈ সমবেদনা জ্ঞাপন মন্ত্ৰী হাজৰিকাৰ। কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীৰ নৃশংস গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাট ভাৱননগৰ পিতা পুত্ৰ য়াতিশবাই হুদিৰবাই পাৰমাৰ আৰু হুমিত য়াতিশবাই পাৰমাৰৰ বাসগৃহত আদি উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। অসম চৰকাৰৰ জলসম্পদ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিয়ালটোক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত পত্ৰৰ লগতে ৰাজ্য চৰকাৰৰ পৰা মুঠ 10 লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে। উল্লেখ্য যে বিগত 22 এপ্ৰিল তাৰিখে পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালৰ কাষত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত হৈ দুখৰ সমভাগী হোৱাৰ লগতে প্ৰতিগৰাকী ভুক্তভোগীৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সিদ্ধান্ত অনুসৰি কালি গুজৰাটলৈ অহা মন্ত্ৰী পীযুষ হাজৰিকাই কালিয়াই চুৰাটৰ এটা পৰিয়ালৰ ঘৰলৈ যোৱাৰ বিপৰীতে আজি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ডক্টৰ ওম প্ৰকাশৰ সৈতে ভাৱননগৰ পাৰমাৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হয়। পেহেলগামৰ মৰ্মান্তিক ঘটনাত ভাৱননগৰ য়াতিশবাই সুধীৰবাই পাৰমাৰ আৰু তেওঁৰ 17 বছৰীয়া পুত্ৰ সুমিত য়াতিশবাই পাৰমাৰে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাত য়াতিশবাই সুধীৰবাই পাৰমাৰৰ পত্নী কাজল বেহেনে পাৰমাৰৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল। মন্ত্ৰী পীযুষ হাজৰিকাই আজি পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰাৰ সময়ত প্ৰয়াত য়াতিশবাই পাৰমাৰৰ পিতৃ মাতৃ তথা পত্নীৰ লগতে পৰিয়ালৰ আন ব্যক্তিসকলক সমবেদনা জনাই কয় যে তেওঁলোকৰ দুখৰ সমগ্ৰ দেশবাসী আজি সমভাগী হৈছে। পাছত উপস্থিত সাংবাদিকৰ আগত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে একেটা পৰিয়ালৰ দুজন সদস্যক সন্ত্ৰাসবাদীৰ আক্ৰমণত হেৰুওৱাৰ দুখ অত্যন্ত বেদনাদায়ক আৰু দেশবাসী আজি এই ঘটনাৰ ভুক্তভোগী প্ৰতিটো পৰিয়ালৰ লগত আছে। পৰৱৰ্তী খবৰটো হৈছে 1 জুলাইৰ পৰা ৰাজহুৱা স্থানত নিষিদ্ধ হ'ব ধূমপান, কঠোৰ হৈছে স্বাস্থ্য বিভাগ, নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা। 1 জুলাইৰ পৰা ৰাজহুৱা স্থানত নিষিদ্ধ হ'ব ধূমপান। শিশুৱে সঘনাই যাব পৰা সকলো বাহিৰৰ ঠাই যেনে বিশ্ব পাৰ্ক, বাছ ষ্টপ, স্কুলৰ চৌহদ, ক্ৰীড়াংগন ইত্যাদিত প্ৰযোজ্য হ'ব এই নিষেধাজ্ঞা। বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত এই তথ্য সদৰি কৰে দেশখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে। 1 জুলাইৰ পৰা ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰিবলৈ সাজোৱা দেশখন হৈছে। পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পাঞ্জাব কিংছক পৰাস্ত কৰি IPLৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। 9 বছৰৰ পিছত IPLৰ ফাইনেলত RCB। পাঞ্জাব কিংছক পৰাস্ত কৰি IPLৰ ফাইনেলত উপনীত হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দল। আজিৰ খেলত পাঞ্জাব কিংছক 8 উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। প্ৰথমে বেটিং কৰি পাঞ্জাব কিংছে 14.1 অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 101 ৰান। 102 ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ 10 অভাৰতে লক্ষ্যত উপনীত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। 10টা অভাৰত 2 উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে। 9 বছৰৰ পিছত IPLৰ ফাইনেলত RCB। গুৰুত্বপূৰ্ণ খবৰটো হৈছে মৰিগাঁৱত ভুৱা IPS বিষয়াক গ্ৰেপ্তাৰ। এইবাৰ ভুৱা IPS বিষয়াৰ বেজ ধৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল মৰিগাঁৱৰ এজন যুৱক। বৃহস্পতিবাৰে ধৰমতুল আৰক্ষীয়ে আহতগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে ডিম্পু দাস নামৰ ভুৱা IPS বিষয়াগৰাকীক। ধৃত ডিম্পু দাসৰ ঘৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ভলুকাগুৰিত। আৰক্ষীৰ ভাষ্য অনুসৰি ডিম্পু দাসে নিজকে IPS বিষয়া তথা দিল্লী আৰক্ষীৰ DCP বুলি দাবী কৰিছিল। তাৰ উপৰি তেওঁ নিজকে IPS বিষয়া বুলি চিনাকি দি মৰিগাঁও জিলাৰ কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল। কেৱল ইমানেই নহয়, মৰিগাঁও জিলাৰ আৰক্ষী বিষয়াসকলক বিভিন্ন কাম কাজসমূহ ততালিকে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল যুৱকজনে। নিবেদনযোগ্য যে ধৃত ডিম্পুৰ ওপৰত সন্দেহ উপজা মৰিগাঁও আৰক্ষীয়ে বহুদিনৰ পৰা প্ৰকৃত সত্য পোহৰলৈ অনাৰ বাবে অভিযান চলাই আছিল। অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে চলোৱা অভিযানত ওলাই পৰে জলংগাৰ মেকুৰী। ধৃত ডিম্পুই ভাড়াঘৰৰ মালিককো জনাইছিল যে তেওঁ এজন আৰক্ষী বিষয়া, কিন্তু মালিকে তেওঁৰ কথাত পতিয়ন যোৱা নাছিল আৰু আৰক্ষীক অভিযোগ দিছিল ডিম্পুৰ বিৰুদ্ধে। আৰক্ষীয়ে এই অভিযানৰ ভিত্তিতে ভাড়াঘৰত অভিযান চলাই ডিম্পু দাসক গ্ৰেপ্তাৰ কৰে।